Hello everyone and welcome back to Math Pool Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো ক্লাস 7 অৰ চ্যাপ্টাৰ নম্বৰ 5 লাইনস এণ্ড এংগলস আমি গোটেই চ্যাপ্টাৰটো কমপ্লিট কৰিলোঁ। তো আমি যিবোৰ টপিকবোৰ শিকিলোঁ, যিবোৰ আইডিয়াছবোৰ আমি শিকিলোঁ, সববোৰ আমি আজি এটা ফাইনেল ইউনিট টেষ্টেৰে আমি নিজকে টেষ্ট কৰিম। So let us begin. First question. এটা সুধিছে what is the measure of angle x? তো ইয়াতে আমাক এটা ফিগাৰ দিয়া আছে আৰু আমাক সুধিছে ইয়াতে যোনটো x দিয়া আছে এই x ৰ এংগল মেজাৰটো কিমান হ'ব। এতিয়া আমি যদি ফিগাৰটো চাওঁ তো ক্লিয়াৰলি আমি ইয়াতে ক'ব পাৰোঁ যে এংগল PQR আমি লৈছোঁ এংগল PQR, এটোক এড কৰি দিম এংগল RQS ৰ লগত, RQS ৰ লগত। এই দুটাক যদি সাম কৰোঁ তেনেহ'লে আমাৰ সাম কিমান আহিব? ইয়াতে এটা সৰু স্কুৱেৰ টাইপ এটা সিম্বল দিয়া আছে, তো তাৰ মানে ইহঁতৰ সাম আহিব 90 ডিগ্ৰী। স্কুৱেৰ সিম্বল দিয়া থকা মিনিংটো এইটো হ'ল যে PQ আৰু QS এই দুটা perpendicular line হয়। যেতিয়া perpendicular line হয় PQ perpendicular to QS, this implies that angle PQS equals to 90 degree to হ'বই হ'ব। তো ইয়াতে এই 90 ডিগ্ৰী একচুয়ালি কি হৈছে, এই এংগল PQR আৰু RQS এটোক সাম কৰিলে আমি কি পাম? PQS এ পাই যাওঁ, তো এইটো 90 ডিগ্ৰী হৈ গ'ল। এতিয়া PQR দিয়া আছে 76 ডিগ্ৰী আৰু এফালে RQS দিয়া আছে x ডিগ্ৰী, তো ইকুৱেলছ টু এইটো হৈ গ'ল আমাৰ 90 ডিগ্ৰী। তো x এতিয়া উলিয়াবলৈ কাৰণে আমি কি কৰিম? 90 ডিগ্ৰীৰ পৰা আমি 76 মাইনাছ কৰিব লাগিব। তো 76 ডিগ্ৰী 90 ডিগ্ৰীৰ পৰা মাইনাছ কৰিলে আমি পাই যাম 14 ডিগ্ৰী। তো তাৰ মানে ইয়াতে x ৰ মেজাৰ হ'ব 14 ডিগ্ৰী। Let me note কৰি ল'ম 14 degrees. Okay, next question. Below are two parallel lines with third line intersecting them. তো ইয়াতে আমাক দিছে দুটা parallel line, তো এইটো কওঁ L1 আৰু এইটো হৈছে আমাৰ L2 আৰু এইটো হৈছে আমাৰ ট্ৰান্সভাৰ্সাল লাইন। এই ট্ৰান্সভাৰ্সাল লাইনটো দুটা parallel line L1 parallel to L2 এই দুটা লাইনক ইন্টাৰসেক্ট কৰি আছে। এতিয়া কেইটামান এংগল ফৰ্ম হৈছে, এটা এংগল হৈছে 106 ডিগ্ৰী, আনটো হৈছে x ডিগ্ৰী। আমাক সুধিছে এই x ৰ ভ্যালুটো কিমান হ'ব। তো এতিয়া আমি ডেফিনিশ্যন ইউজ কৰিলোঁ। এই যদি 106 ডিগ্ৰী হয় তো আমি জানো এই এংগলটো 106 ডিগ্ৰী হ'ব। কেলে? এইটোৱে হৈছে ডেফিনিশ্যন অফ অল্টাৰনেট ইণ্টেৰিয়ৰ এংগলছ। আৰু অল্টাৰনেট ইণ্টেৰিয়ৰ এংগলছ কেনেকুৱা হয়? দুটা যদি পেৰেলেল লাইন থাকে আৰু সেই দুটা পেৰেলেল লাইন ট্ৰান্সভাৰ্সাল লাইনেৰে যদি আমি ইণ্টাৰসেক্ট কৰোঁ, আমি কৈছোঁ যে এই ট্ৰান্সভাৰ্সাল লাইনৰ এটা এংগল যদি এইফালে থাকে আৰু আনটো এংগল যদি ইয়াৰ অপজিট চাইডে থাকে, মানে ইয়াৰ আদাৰ চাইডে থাকে, এটা ৰাইট চাইডে আছে এটা লেফ্ট চাইডে, তো সেইটোটাক আমি অল্টাৰনেট এংগল বুলি কওঁ। আৰু যিহেতু দুটা পেৰেলেল লাইনৰ মাজত আছে এইটো হ'ব অল্টাৰনেট ইণ্টেৰিয়ৰ এংগলছ। আৰু আমি মেজাৰমেণ্ট কৰি এইটো চাব পাৰোঁ যে দুইটাৰে মেজাৰ ছেম টু ছেম হয়, বিকজ অল্টাৰনেট ইণ্টেৰিয়ৰ এংগলছৰ মেজাৰ ইকুৱেল হয়। তো তাৰমানে এইটো 106 হ'লে এইটো 106 হ'ব। এতিয়া আহি যাওঁ x আৰু 106। এতিয়া এই দুটাক যদি আমি সাম কৰোঁ, ইহঁতৰ টোটেল কৰিলে আমি কি পাওঁ? এই এংগলটো পাই যাম যোনটো হৈছে এটা ষ্ট্ৰেইট এংগল। তাৰমানে x আৰু 106 কি হৈছে? ছাপ্লিমেণ্টাৰী এংগল হৈছে। তো আমি ক'ব পাৰোঁ যে x ডিগ্ৰী আৰু 106 ডিগ্ৰী ইহঁত দুটাক যদি আমি এড কৰি দিওঁ তেনেহ'লে আমি পাম 180 ডিগ্ৰী। এইটো পামেই পাম। তো এতিয়া আমাক যিহেতু x ওলাব দিছে, তো আমি কি কৰিব লাগিব? 180 ডিগ্ৰীৰ পৰা আমি 106 ডিগ্ৰীক মাইনাছ কৰিব লাগিব। অ'কে, তো এইটো আমি অলপ চিম্প্লিফাই কৰিলোঁ। 180 ডিগ্ৰী 1 মাইনাছ 106 ডিগ্ৰী দি আছে। এতিয়া 106 নিলিখি পেলাই এইটোক আমি তেনেকৈ লিখিব পাৰোঁ -100 মাইনাছ 6। কথাটো কি হৈ যায়, বাট এই দুটাক আমি ইজিলি ছাবট্ৰেক্ট কৰিব পাৰিম। 180 পৰা 100 গুচি গ'লে 80 হৈ যাব। 80 ডিগ্ৰী মাইনাছ 6 ডিগ্ৰী। তো 80 পৰা 6 গুচি গ'লে আমাৰ কিমান থাকিব? 74 ডিগ্ৰী। তো তাৰমানে ইয়াতে এই এক্সৰ এংগল মেজাৰটো হ'ব আমাৰ 74 ডিগ্ৰীজ। অ'কে, নেক্সট কুৱেশ্যন। ইয়াতে আমাক এটা ফিগাৰ দিছে, এটা এনেকুৱা ধৰণৰ ফিগাৰ দিছে। আমাক সুধিছে এই ফিগাৰটো কি হয়? এইটো এংগল হয় নেকি? অবভিয়াছলি এংগল হ'ব নোৱাৰে। এংগল এই কাৰণে হ'ব নোৱাৰে বিকজ এংগলৰ কাৰণে আমাক লাগে এটা কমন ভাৰ্টেক্স পইণ্ট, আৰু সেই কমন ভাৰ্টেক্স পইণ্টৰ পৰা আমাৰ ওলাই আহিব দুটা ৰে, আৰু সেই দুটা ৰে সিহঁতৰ মাজত যোনটো স্পেচ ফৰ্ম হৈছে সেইটোকে আমি কওঁ এটা এংগল। তো এইটোতো কেছ ইয়াতে হোৱাই নাই, তো এইটো এংগল হ'ব নোৱাৰে। নেক্সট, এইটো লাইন হ'ব নেকি? ন, লাইন হ'ব নোৱাৰে বিকজ লাইনৰ কাৰণে আমাক কি লাগে? এনেকুৱা এটা ষ্ট্ৰেইট লাইন লাগে আৰু দুই চাইডে আমাৰ এৰ' থাকিব, তো আমাৰ বি হ'ব নোৱাৰে। লাইন ছেগমেণ্টৰ কাৰণে কি লাগে? আমাক দুটা পইণ্ট লাগে, এনেকুৱা দুটা পইণ্ট লাগে। সেই দুটা পইণ্টৰ যোনটো মাজৰ স্পেচটো হৈ গ'ল এইখিনিকে কোৱা হয় এটা লাইন ছেগমেণ্ট। তো এইটোতো হোৱা নাই, তো ইয়াতেতো এনেকুৱা শ্বেপেই নাই, তো এইটো লাইন ছেগমেণ্ট হ'ব নোৱাৰে। পইণ্টটোতো হ'বই নোৱাৰে মুঠেই, ইয়াতে পইণ্টৰ কথা অহাই নাই। পইণ্টৰ কাৰণে জাষ্ট এটা আমি ডট ইউজ কৰোঁ।
নেক্সট হ'ল আমাৰ ৰে হ'ব নেকি ৰে কাৰণে কি আছিলে এটা কমন ভাৰ্টেক্স তাৰ পৰা এটা ষ্ট্ৰেইট লাইন ওলাই আহিব আৰু ষ্ট্ৰেইট লাইনটোৰ আন চাইডে আমি এটা এৰো দিম তেতিয়া সেইটোক আমি ৰে বুলি ক'ম সেইটো কেছটোত আমাৰ হোৱাই নাই এইটো কাৰ্ভড হৈ আছে তো এইটো আমাৰ অপশ্যন ইউ ইনকাৰেক্ট হ'ব তো যিহেতু গোটেইখিনি ইনকাৰেক্ট হৈ গ'ল এফ এটাই বাচি থাকিল নান অফ দিছ তো এইটোৱে আমি চেক কৰি ল'ম য়েছ ট্ৰু নেক্সট কুৱেশ্যন below are two parallel lines with third intersecting them তো ইয়াতে আমাক দুটা parallel line দিছে এইটো হৈছে parallel line L1 এইটো হৈছে line L2 L1 আৰু L2 line L1 is parallel to line L2 এতিয়া আমাক সুধিছে 3 আৰু 7 ৰ মাজত কি ৰিলেশনশ্বিপ আছে এই এংগল 3 আৰু এই এংগল 7 ৰ মাজত কি ৰিলেশনশ্বিপ আছে এটো আমি জানো কি হয় কৰেসপন্ডিং এংগলছ বুলি কোৱা হয় তো ইয়াতে আমি A, B, C to saboi nalage direct option number D select kori lom aru ami verify kori sam. Okay. Next, which of this is a line segment? To yate amak etaman shape dise amak hodise kuntu hoy yate eta line segment. To line segment or definition of etu to nahibo etu eta hoise point. Ami koise etu eta point. To etu hobo nore. B hobo niki no etu hoise eta line. B hobo nore. C ki hoy? Eta common vertex ase duitar pora duta re ulaise etu ki hoy jabo etu to hoy jabo amar এটো হৈ যাব আমাৰ এটা এংগল এটো হৈ যাব এংগলৰ কথা পাতি আছে এংগল তো অপচন সি হ'ব নোৱাৰে নেক্সট আমি চাও ডি ডি তেতিয়া তিনটা পইণ্ট আছে আমি কৈছো লাইন সেগমেন্টৰ কাৰণে আমাক কিন্তু দুটা পইণ্ট লাগিব তো ইয়াতে যেহেতু তিনটা পইণ্ট আছে এইটো এটা লাইন সেগমেন্ট নহয় তো ডিও আমি ৰিজেক্ট কৰি দিম তো আমাৰ তাত কি থাকি গল অকল অপচন ই এ থাকি গল তো none of this okay next question What is the measure of angle x? So x or measure ki hobo? It is ekdam straightforward question hoy. So x or 156 ki hoy? Supplementary angle hoy. Tar mane ki x degree plus 156 degree. Yaha duitar jodi ami sum to loi lom. Yaha duitar sum ahibo 180 degree because duita ki kori ase? Straight angle form kori ase. Etu hol amar 180 degree. So x degree equals to 180 degree 80 degree minus 156 degree. Okay, ami minus kori do. So 180 minus 156 so ami alop bhangi pele likhibo parim 150 minus 6 degree. Tite calculation koribole easy hoy jay. So 180 pro 150 gusi gole amar tat ki thakil 30 degree thakil only 30 degree. Next 30 pro 6 minus koribole te ki pre easy hoy jonto hoy gol amar 24 degree. To tamani yate x or measure hobo equals to 24 degree. That I will 24 degree. Okay, next question. Below are two parallel lines. ঠিক আছে ইয়াতে আমাক দিছে দুটা parallel line আৰু ইয়াতে এটা third line intersect কৰিছে এইটো হৈছে আমাৰ line 1 আৰু এইটো হৈছে আমাৰ line 2 question দি আছে যে line 1 আৰু line 2 দুটা parallel হয় তো আমি কি কৰিম parallel symbol ইউজ কৰিম L1 parallel to L2 আৰু ইয়াতে এইটো হৈছে আমাৰ T যোনটো হৈছে আমাৰ ট্ৰান্সভাৰ্সাল লাইন এটা x কি হয় আমি জানো x আৰু 131 তো দুইটা কি অল্টারনেট ইন্টিরিয়র এঙ্গেলস হয় অল্টারনেট কেলে হৈছে বিকজ ট্রান্সভার্সাল লাইনৰ যদি অপোজিট সাইড এঙ্গেল থাকে এটো অল্টারনেট এঙ্গেল বুলি কোৱা হয় আৰু যেহেতু দুটা প্যারালাল লাইনৰ ভিতৰত আছে সেইকাৰণে ইন্টিরিয়র এঙ্গেলসৰ কথা হয় আৰু আমি জানো অল্টারনেট ইন্টিরিয়র এঙ্গেলসৰ মেজার হদাই ইকুয়াল হয় তাৰ মানে x must be equals to 131 ডিগ্ৰী তো ইয়াতে আমি কি কৰিম x ৰ জায়গাত 131 replace kori ba x or value ami 131 degree boli kai kom okay next question again duta parallel line dise aru yate ata third line intersect hoise angle kitar naam dise amak hodise 1 aru 7 or majot ki relationship ase a angle 1 aru angle 7 ete jehetu etu hoise amar transversal line clearly etu dia as a question to etu hoise amar transversal line or opposite side ase duta angle right এটা যদি আমাৰ ট্ৰান্সভাৰ্সাল লাইনৰ তলত আছে এংগল 1 তেনে হলে তাৰ ওপৰত আছে এংগল 7 তো এইটোতে কি হ'ব অল্টারনেট এংগল তো হ'বই 1 and 7 er alternate angles but কি ধৰণৰ alternate angle interior and exterior এটো হৈছে exterior because এই দুটা parallel লাইনৰ বাহিৰত আছে এটা এংগল 1 তো এই parallel লাইন ওপৰৰ parallel লাইনৰ বাহিৰত আছে আৰু এংগল 7 তো তলৰ parallel লাইনৰ তলত আছে তো এটো কি হ'ল exterior angles হৈ গ'ল তো ইয়াতে আমি ক'ব লাগিব alternate exterior angles তো ইয়াতে আমি কি কৰিম অপচন সি সিলেক্ট কৰি লম Okay, next question. What is the measure of angle x? Angles are not necessarily drawn to scale. So, yate amak x or measure ulabo dise. So, clearly ami gami palo x aru 36 ki hoy? Complementary angle hoy. So, tamane x plus 36 jodi kori do, tene hole ami pam equals to 90 degree. So, x ami easily ulabo. So, x hoy jabo equals to 90 degree minus
minus 36 degree. তো 90 এটা কাম কৰোঁ, এইটো আমি simplify কৰি লওঁ. 36 জেগাত আমি minus 30 minus 6 লিখি লওঁ, minus 6. তো 90 পৰা 30 গুচি গ'লে আমাৰ তাত থাকিল কিমান? 60 ডিগ্ৰী. 60 minus 6. তো 60 পৰা 6 গুচি গ'লে আমাৰ তাত থাকি যাব 54 ডিগ্ৰী. তো তাৰ মানে আমাৰ এই এক্সৰ মেজাৰটো হ'ব 54 degrees. আৰু এনে ভেৰিফাই কৰি ল'ব পাৰিম 54 plus 36 কৰিলে আমাৰ 90 আহিবই আহিব, বিকজ দুইটাই হৈছে কমপ্লিমেণ্টাৰী এংগলছ. মাই মিষ্টেক, এক্স নহয়, আমি এইটোতো 54 বুলি কৈছোঁ. এক্স ইকুৱেলছ টু 54. অ'কে, নেক্সট কুৱেশ্যন. ইয়াতে আমাক এতিয়া ফাইনেল এক্সৰ মেজাৰটো ওলাব দিছে. তো এক্স আৰু 136 ছেম টু ছেম হ'ব, কৰেছপণ্ডিং এংগল হয়. তো ইয়াতে এক্সৰ মেজাৰ হৈ যাব 136 degrees. 136. অ'কে, তো এইটোৱে আছিলে আমাৰ আজিৰ ফাইনেল ইউনিট টেষ্টটো, য'ত আমি আইডেণ্টিফাই কৰিলোঁ পইণ্টছ, লাইন ছেগমেণ্টছ, ৰেজ এণ্ড এংগলছ. তাৰপিছত আমি এংগল ৰিলেশ্যনশ্বিপ উইথ পেৰেলেল লাইনছ কৰিলোঁ, কমপ্লিমেণ্টাৰী এণ্ড ছাপ্লিমেণ্টাৰী এংগল কি হয় তাৰ ওপৰত আমি প্ৰব্লেম ছল্ভ কৰিলোঁ, এংগলছ মেড বাই ট্ৰান্সভাৰ্চেল লাইনছ. ঠিক আছে, তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো. চ' আমাৰ ফাইনেলি ক্লাছ 7ৰ চেপ্টাৰ নম্বৰ 5 লাইনছ এণ্ড এংগলছটো আমি কভাৰ কৰিলোঁ.